নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আহিলোঁ। এয়া মই আজি বনাব লৈছোঁ জনাকী ফুল আৰু ৰঙালাও ভাজি। জনাকী ফুলখিনি মই বাছি মেলি ধুনীয়াকৈ দুফাল কৰি ল'লোঁ। কিছুমানে এনেকৈ ফুলবিলাক এৰুৱাই মাজৰখিনি পেলাই দি খালি ফুলখিনিও ভাজি কৰি খাই দিকনি দি, কিন্তু মই গোটেইখিনিয়ে ভাজিম কাৰণ গোটেইখিনি খাই টেষ্টি লাগে। আৰু মই ইয়াত বিলাহী, নহৰু থেতালি লৈছোঁ, কেঁচা জলকীয়া, পিঁয়াজ আৰু তেলখিনি গৰম হ'বলৈ দি তাতে মই কেইটামান জিৰা দি পিঁয়াজ দি দিলোঁ আৰু পিঁয়াজখিনি অলপ সময় ধুনীয়াকৈ ভাজি ল'ম। আৰু ভাজ খাই আহিলে তাতে দিম মই কেইটামান কেঁচা জলকীয়া পেলাই, আৰু কেঁচা জলকীয়াখিনি অলপ সময় ভাজি লৈ তাৰপিছত মই ইয়াতে দিম নহৰুখিনি যে মই থেতালি থৈছিলোঁ বাকলিয়ে চাকলিয়ে, সেইখিনি দি দিলোঁ। আৰু মই নহৰুখিনি ধুই মেলি বাকলিয়ে চাকলিয়ে থেতালি লৈছোঁ কাৰণ এনেকৈ খাই মোৰ ভাল লাগে। আৰু আপোনালোকে জনাকী ফুলখিনিক কোনে কোনে কি নামেৰে জানে জনাবচোন। আৰু মই ইয়াতে দিলোঁ নিমখ, হালধি দি মেলি ধুনীয়াকৈ লৰাই দিম মছলাখিনি অলপ, যাতে পিঁয়াজখিনি অলপ ধুনীয়াকৈ ভাজ খাই যায়। এনেকৈ ভাজি মেলি তাতে দিম মই এতিয়া ফুলখিনি যে ধুই থৈছিলোঁ সেইখিনি ধুনীয়াকৈ ইয়াতে দি দিলোঁ। এতিয়া ধুনীয়াকৈ এইখিনি অলপ সময় লৰাই থাকিম যাতে ফুলখিনিও ধুনীয়াকৈ ভাজ খাই যায় আৰু খাবলৈ যে ইমান টেষ্টি লাগে নহয়। আৰু ইয়াৰ ফুলখিনি অলপ সময় ভাজ খাই আহিলে তাতে দিলোঁ মই বিলাহী, কাটি থোৱা বিলাহীখিনি ধুনীয়াকৈ। এতিয়া এইখিনিও ধুনীয়াকৈ অলপ সময় ভাজি লৈ তাৰপিছত মই এটা কণী ধুনীয়াকৈ ইয়াতে দি দিলোঁ, কাৰণ কণী দিলেহে খাই ভাল লাগে তেনেকৈ। সেইকাৰণে মই ইয়াত কণী দি মেলি অলপ সময় ধুনীয়াকৈ ভাজি ল'ম। অলপ সময় লৰাই দিলেই আমাৰ ভাজিকণ ৰেডি হৈ গ'ল। এয়া ৰেডি হৈ গ'ল ধুনীয়াকৈ। আৰু এতিয়া মই বনাম ৰঙালাও ভাজি। আৰু এয়া ৰঙালাও, আলু, কেঁচা জলকীয়া এইখিনি ধুনীয়াকৈ কাটি মেলি ধুই মেলি থৈ দিছিলোঁ। তেল গৰম হৈ আহিলে তাতে মই পিঁয়াজ দি ধুনীয়াকৈ অলপ সময় ভাজি লৈছোঁ। অলপ সময় ধুনীয়াকৈ ভাজি লৈ তাৰপিছত মই এয়া ৰঙালাও, আলু এইখিনি ধুনীয়াকৈ ঢালি দিলোঁ। আৰু ইয়াতে দিম অকণমান সোৱাদ অনুযায়ী নিমখ আৰু অকণমান হালধি দি মেলি এইখিনিত আকৌ মই নহৰু, কেঁচা জলকীয়া থেতালি থৈছিলোঁ এইখিনি দিলোঁ। ধুনীয়াকৈ দি মেলি এইখিনি অলপ সময় ঢাকি থৈ তাৰপিছত এয়া এখন টাৱাত মই শুকান মাছ আৰু কেঁচা জলকীয়া পুৰি লৈছোঁ। আৰু তাতে দিবলৈ মই বিচাৰি আহিছোঁ নগা ধনিয়া, মানে মান ধনিয়া। বেলেগ বেলেগ জেগাত বেলেগ বেলেগ নামেৰে কয়, আমি নগা ধনিয়া বুলি কওঁ। আপোনালোকৰ সিফালে চাগে কোনে কোনে কি নামেৰে জানে জনাব। আৰু এয়া মোৰ ফুলৰ বাগিচাখনো ধুনীয়া হৈছে বৰষুণ দিয়াৰ বাবে। আৰু এয়া অলপ দুবৰি বনখিনিও বহুত বেছি হৈ গৈছে, আৰু মই উঘালি পেলোৱা নাই দুবৰি বনখিনি, কাৰণ পূজা দিবলৈ লাগে সেইকাৰণে উঘালি পেলোৱা নাই। আৰু তাৰে মাজে মাজে মই এয়া মান ধনিয়া বিচাৰি ল'লোঁ। আৰু এতিয়া মই ধুনীয়াকৈ আহি মেলি মান ধনিয়াখিনি ধুই মেলি থৈ তাৰপিছত মই এয়া ৰঙালাও ভাজিত দিবলৈ অকণমান আদা, নহৰু আৰু গোলমৰিচ অকণমান থেতালি লৈ পিচি লৈ ইয়াতে দি দিলোঁ ৰঙালাওখিনিত। গোলমৰিচ দিলে হেনো মানে ৰঙালাওত তাৰ বিষ যিটো থাকে, ৰঙালাও খালে কিছুমানে কয় বিষ হয় বুলি। গোলমৰিচখিনি দিলে হেনো বিষটো নোহোৱা হয়, সেইকাৰণে মই অকণমান গোলমৰিচ দি দিলোঁ। আৰু এইটো কথা সঁচা নে মিছা মই নাজানো, আপোনালোকে জনাবচোন। আৰু এয়া মোৰ ভাজিখিনি ৰেডি হৈ গ'ল, আৰু এয়া শুকান মাছৰ চাটনিখিনিও ৰেডি হৈ গ'ল। এতিয়া মোৰ খানা এয়া পানী দিয়া ভাত লৈছোঁ অকণমান, আৰু এয়া শুকান মাছৰ চাটনি, আলু পিটিকা, জনাকী ফুলৰ ভাজি, ৰঙালাও ভাজি। এতিয়া মই ধুনীয়াকৈ খাই ল'ম। খাবলৈ যে ইমান ভাল লাগে গৰমত এনেকৈ পানী দিয়া ভাত, তাতে আকৌ নেমু চেপি ল'লোঁ খাবলৈ।